হেল্ল' ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ অন্য এটি মিনি ব্লগলৈ। আৰু আজি কি হ'ল জানেনে, কি ক'ম আপোনালোকক, ভিডিঅ' বনাবলৈ মন যোৱা নাছিলে, তো কলেজৰ পৰা ওলাই ভিডিঅ' কৰিছোঁ। লগৰজনীৰ লগত গৈছিলোঁ, এইফালে ক্ৰীম এটা লৈ লৈছোঁ কাৰণ মোৰ কেকৰ অৰ্ডাৰ এটা আছে আৰু লৈ লৈছোঁ। আৰু তাৰপিছত আহিলোঁ পাৰ্লাৰলৈ, দুজনীৰে থ্ৰেডিং কৰোৱাব আছিলে। আজি মানে কি ক'ম আৰু, ইমান ডাঙৰ কাণ্ড হৈ গ'ল। লাষ্টলৈকে চাই থাকক, দেখুৱাই আছোঁ। গোটেই বানপানী, কলেজ ঘৰ একো বাদ নিদিল। মানে যোৱা ৰাতি ইমানেই নেৰানেপেৰা বৰষুণ দিলে, মানে গোটেই বানপানী হৈ গ'ল। আৰু এয়া এতিয়া আহি গ'লোঁ কাম চাম কৰি মেলি, বস্তু চস্তু লৈ। ইয়াতো অকণ পানী জমা হৈছিল বাৰু, এতিয়া ৰ'দটো ওলাল কাৰণে অকণ কমিছে। আৰু এয়া ৰ'ব দেখুৱাই আছোঁ, এয়া চাওক বানপানী হৈ গৈছিলে যে, গোটেই ভৰ্তি পথাৰ মাটি আছিলে এইখিনি, দেখিছেই ন? মানুহ মানে ডুবি যাব ইয়াত নামি গ'লে, ইমানখিনি পানী আছে। আৰু ইয়াততো গোটেই আঁঠুলৈকে নাপালেগৈ বাৰু, ভৰ্তি পানী আমাৰ ঘৰত। আহিয়ে কাপোৰ চাপোৰ চেঞ্জ কৰি মুখ হাত ধুই মিমি 2 পেকেট লৈছিলোঁ, এপেকেট খালোঁ কলেজতে, এপেকেট ভণ্টিৰ লগত, আৰু এইটো কচুৰ লগত খালোঁ ঘৰত। আৰু আহি পাওঁ মানে 3:30 4টা বাজিয়ে যায়, দেখিছেই ন? তাৰপিছত মায়ে নেমু চৰবত বনাইছিলে, সেইটো খাই পংকজলে বুলি ৰঙা চাহ একাপ বনালোঁ, মানে লাল চাহ একাপ বনালোঁ। সিও পাত চাত দি মেলি যাব ওলাইছে ঘৰলৈ। তো মায়েও মিঠাই আনিছিলে, ওলাই গৈছিলে, সেইবোৰৰ লগতে তাকো চাহ দিলোঁ, আমিও খাই ল'লোঁ। আৰু ৰ'ব নাযাব এতিয়া, ৰাস্তাত মই দেখুৱাইছোঁ আমাৰ কলেজত কিমান বানপানী হৈ গৈছে। ভাগ্য ভাল মেমহঁতে ভিডিঅ' কৰিছিলে, মেমহঁতৰ পৰা বিচাৰি লৈছোঁ। মইতো এইবোৰ কৰিবলৈ একো মানে মনতে নাথাকিল ভিডিঅ' কৰিব লাগে বুলি। এয়া চাওক গোটেই ক্লাছত বানপানী, আৰু এয়া চাওক গোটেই আমাৰ কলেজখন। ইমান কষ্টত সোমাই গৈছোঁ আৰু ক্লাছো কৰিছোঁগৈ, মেমহঁতেও কৰাইছেহে যে ইমান বানপানীত। কি হৈ গ'ল চাওকচোন, আজিলৈকে লাইফত এনেকুৱা ফাৰ্ষ্ট টাইম হৈছে আমাৰ কলেজত। তো প্ৰিন্সিপাল ছাৰৰ ৰুমতো ভৰ্তি। সেয়াই আছিল আৰু আজিৰ কাৰণে আহিছোঁ দেই। আপোনালোকৰ এইফালে দিলে নে বাৰু, জনাবচোন।